লাগিছিল আকৌ নতুনকে হৈছে, নতুন গান সৃষ্টি হৈছে, নতুন অভিনয় হৈছে। আমি আহিছো আজি ইয়াত এটা ইমোচনেল কৰিছো আৰু ভেৰি স্পেচিয়েল ফিলিং। মই বিচাৰো সকলো ভাল ভাল চিনেমাখন সকলো মৰম দি ৰাখিব দিয়ক। কি ক'ব আজি এই আইনখিনি আকৌ নোযোৱা চিন্তা চৰ্চাৰে খুব ভাল হৈছে। ইমানখিনি মানুহ জড়িত হৈ আছে, কেতিয়াবা চিনেমাৰ লগত আকৌ চিনেমাৰ মানুহে জড়িত হৈ থাকে, এতিয়া চিনেমাৰ লগত আৰু বহুত মানুহ জড়িত হৈ আছে, খুব ভাল হৈছে, ভাল দিন। হয়, খুবেই ভাল লাগিছে। বিশেষকৈ মই আচলতে বহুত বছৰৰ পিছত অসমীয়া বোলছবিত মই কণ্ঠদান কৰিছো। আৰু মই এইটো এটা সুযোগ লৈ মই ক'ব বিচাৰো যে মোক প্ৰথমটো অসমীয়া চিনেমাত ব্ৰেক দিয়া মানুহ কিন্তু জুবিন গাৰ্গ আছিলে। আজি যদিও তেওঁ আমাৰ মাজত উপস্থিত নাই, কিন্তু যিহেতু তেওঁৰো এটা সপোন আছিল যে অসমীয়া চিনেমাক আমি বিশ্বৰ দৰবাৰত জিলিকাই তুলিব লাগে, সেয়াই আমাৰ প্ৰত্যেকজন অসমীয়াৰ এটা প্ৰচেষ্টা চলিছে। আমি ভাল ভাল চিনেমা কৰি আহিছো আৰু আমাৰ সদায় সেইটো প্ৰচেষ্টা থাকিব যে আমি অকল অসমতেই নহয়, ইণ্ডিয়াতেই নহয়, বিশ্বৰ দৰবাৰত যাতে অসমীয়া চিনেমাক ৰিপ্ৰেজেণ্ট কৰিব পাৰো। ঠিক সেইদৰে মই টকা দেউতা নাতি আৰু হাতীৰ দ্বিতীয় চিকুৱেলৰ কথা কওঁ। প্ৰত্যেকজন অসমীয়াৰ এটা আৱেগ জড়িত হৈ আছে চিনেমাখনৰ লগত। এখন ঐতিহাসিক চিনেমা যিটো 1983 চনত ৰিলিজ কৰা হৈছিল। আজি দ্বিতীয়টো চিকুৱেল ৰিলিজ হবলৈ গৈ আছে অহা 3 জুলাই তাৰিখে। গতিকে আমি খুবেই এক্সাইটেড। মই এইটোৱে ক'ব পাৰিম যে মই বিৰাটে প্ৰিভিলেজ বুলিয়ে ক'ব পাৰি যে এনেকুৱা লেজেণ্ডাৰী মুভি এখন যোনটো 1983 চনত যোনখন প্ৰথমখন লেজেণ্ডাৰী মুভিখন ৰিলিজ হৈছিলে, তাৰে চিকুৱেলখন এই বছৰ ৰিলিজ হ'ব গৈ আছে। একচুৱেলি যোৱা বছৰে ৰিলিজ হোৱাৰ কথা আছিলে, বাট যিহেতু চবেই জানে কাৰণে পষ্টপন হৈ গ'ল। দুখটো আছে, কিন্তু এইবাৰ এইটো বছৰ ৰিলিজ হ'ব। মই বিৰাটেই মানে এক্সাইটেড। আৰু মই ইয়াতে কণ্ঠদান কৰিছো, জয় বৰুৱাই কম্প'জ কৰিছে, জয় দাই কম্প'জ কৰা, মিউজিক কৰা, আৰু ইপচন লাল বৰুৱাই তেওঁ লিৰিক্স লিখিছে। আৰু তাৰে দিশসমূহ অকণমান মই ইংলিছ পাৰ্ট এটা আছে, সেই ইংলিছ পাৰ্টটো মই নিজে লিখা প্ৰথমবাৰৰ বাবে। তো অলপ ভুল হৈছে, একদম বিগিনাৰ ষ্টাইলত হৈছে, কিন্তু মই চেষ্টা কৰিছো। আৰু এই গীতটি ৰেকৰ্ডিং কৰা হৈছিলে মুম্বাইৰ চাউণ্ড জোন ষ্টুডিঅ'ত কৰা হৈছিলে। তো সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ, কাৰণ মোৰ যিহেতু এখন দ্বিতীয় মুভি আৰু তাকো ইমান লেজেণ্ডাৰী মুভি এখনত মই যিহেতু কণ্ঠদান দিবলৈ সুযোগ পাইছো, তো মানে সেই তেতিয়াৰ পৰাই লাষ্ট ইয়াৰৰ পৰা মানে মই এক্সাইটেডে, মানে এইখন কেতিয়া ৰিলিজ হ'ব মই সেইটোৱে ভাবি থাকো। আৰু